আজি মই আপোনালোকক মোৰ হাঁহখিনি দেখাম। এইখিনি চাওক, আপোনালোকে দেখিবলৈ পাইছে। এই হাঁহখিনি কি দানা দি আছোঁ আৰু ইহঁতৰ কিমান দিন হৈছে আজি মই আপোনালোকক এই ভিডিঅ'টোত জনাম। ইহঁতৰ আজি সম্পূৰ্ণ 55 দিন হৈছে আৰু 55 দিনত চাওক কিমান ডাঙৰ হৈছে আপোনালোকে দেখিব পাইছে হাঁহ পোৱালিবোৰ। আৰু ইহঁতক মই সম্পূৰ্ণ 25 বা 30 দিন মানলৈকে ষ্টাৰ্টাৰ দানাটো ইউজ কৰিছিলোঁ। তাৰপিছৰ পৰা মই কোনো ধৰণৰ ইহঁতক কিনা দানা, যোনটো ষ্টাৰ্টাৰ বা প্ৰি ষ্টাৰ্টাৰ এনেধৰণে কিনা দানা দিয়া হোৱা নাই। মই ইহঁতক সম্পূৰ্ণ তুঁহগুৰি আৰু ধান ইউজ কৰি আছোঁ। এতিয়া তুঁহগুৰি আৰু ধান ইউজ কৰি আছোঁ আৰু আজি 55 দিন হৈছে আৰু 55 দিনত কিমান ডাঙৰ হৈছে আপোনালোকে দেখিব পাৰিছে। চাওক, আপোনালোকেও এনেধৰণে কোনো ধৰণৰ দানা ইউজ নকৰাকৈ পালন কৰিব পাৰে হাঁহ সৰহকৈ। কিন্তু আপোনালোকে যেতিয়া সৰু পৰ্যায়ত আপোনালোকে যেতিয়া পোৱালিখিনি সৰু হৈ থাকিব, তেতিয়া আপোনালোকে 20 দিন বা 25 দিন বা 30 দিন মান ষ্টাৰ্টাৰ বা প্ৰি ষ্টাৰ্টাৰ দানাটো খুৱাবলৈ চেষ্টা কৰিব। তাৰপিছত আপোনালোকে তুঁহগুৰি, ধান, ভাত এনেধৰণে খোৱালেও হ'ব আৰু কলগছ কাটি দিব দিনত। সৰুকৈ মিহিকৈ কলগছো খাব সিহঁতি। আৰু এইখিনি চাওক, আৰু মই এনেধৰণে মেলি থ'লে ইহঁতি চাওক পানীত যোনবোৰ পোক পৰুৱা, শামুক এনেধৰণে পুখুৰীয়ে তাৰপিছত আমাৰ বাৰীয়ে চৰি ফুৰে ইহঁতি। এনেধৰণে যি টি খাই থাকে। আৰু আমাৰ প্ৰায়ভাগ কলগছবোৰ ইহঁতি পেলাই দিছে, গুৰিবোৰ খাই দিয়ে হাঁহবোৰে। কিন্তু সেইটো এটা বেয়া কথা। ইহঁতি যি টি ভাল জাহাজী কলৰ, তাৰপাছত এনেকৈ চেনী কলৰ গছ, এনেকুৱা ধৰণৰ কলগছবোৰ গুৰিবোৰ খাই পিনি পেলাই দিয়ে খালি হাঁহবোৰে। সৰহকৈ পুহিলে কৈছোঁ আপোনালোকক, কমকৈ পুহিলে একো নাই। সৰহকৈ পুহিলে সিহঁতি কলগছবোৰ এনেধৰণে পেলাই দিয়ে। আৰু ইফালে চুকত আপোনালোকে চাব পাৰিছে যি দুটা মানে খায়ে আছে কলগছ, ভিডিঅ'টোত ওলাইছে। আৰু এইখিনি চাওক, ইহঁতৰ আজি সম্পূৰ্ণ 55 দিন হৈছে আৰু মই তুঁহগুৰি, ধান আৰু ভাত দি আছোঁ। চাওক, ষ্টাৰ্টাৰ দানাটো 1 কেজি দাম হ'ল 55 পৰা 60 টকা। আৰু আপোনালোকে যদি ধান তুঁহগুৰি খুৱায়, তেতিয়া তুঁহগুৰিটো আপোনালোকে যদি কেজি 15 টকাও ধৰে, তাৰপাছত আপোনালোকে যদি ধানটো কেজি 20 টকাকৈ ধৰে, তেতিয়াহ'লে আপোনালোকৰ বহুত প্ৰফিট আছে। চাওক, আপোনালোকে 2 কেজি পাই যাব মাত্ৰ 20 টকা আৰু 15 টকা। 1 কেজি পাই গ'ল আপোনালোকে তুঁহগুৰি আৰু 1 কেজি পাই গ'ল আপোনালোকে ধান মাত্ৰ 35 টকাত। তেনেধৰণে আপোনালোকৰ বহুত লাভ হয়। 2 কেজি পাব, কিন্তু দানা কিনিবলৈ গ'লে আপোনালোকে মাত্ৰ 1 কেজি পাব, তাকো আপোনালোকৰ 55 পৰা 60 টকা দাম ল'ব। সেইকাৰণে আপোনালোকে এমাহমান খুৱাই পিনি এনেধৰণে আপোনালোকে যদি ধান, তুঁহগুৰি, ভাত খুৱায়, তেতিয়াহ'লে আপোনালোকৰ প্ৰফিটটো বেছি থাকিব। কিন্তু আপোনালোকৰ ডাঙৰ হ'বলৈ অলপমান দিন লাগিব। কিন্তু মই যদি ইহঁতক ষ্টাৰ্টাৰ দানা খুওৱাহেঁতেন, তেতিয়া মোৰ ভাগৰ কিন্তু আৰু ডাঙৰ হ'লহেঁতেন পোৱালিখিনি। দেখিবলৈ পাইছে, ইয়াতকৈ ডাঙৰ হ'লহেঁতেন। কিন্তু মই ইহঁতক ষ্টাৰ্টাৰ দানা সম্পূৰ্ণ খুওৱা নাই বা দানাৰ লগতো মিলাই দিয়া নাই। ধান তুঁহগুৰি দিবই লাগিব, কিন্তু ধান তুঁহগুৰিৰ লগতো আপোনালোকে যদি ষ্টাৰ্টাৰ দানাটো ইউজ কৰি থাকিলেহেঁতেন, তেতিয়া আপোনালোকৰ বহুত ডাঙৰ হ'লহেঁতেন। কিন্তু মই ধান তুঁহগুৰিৰ লগতো ষ্টাৰ্টাৰ দানা এতিয়া ইউজ কৰা নাই। সেইকাৰণে মোৰ ইমানটো জোখৰে ডাঙৰ হৈছে। হ'লেও আপোনালোকে চাওক, এনেধৰণে যদি পালন কৰে, তেতিয়াহ'লে 100টা যদি হাঁহ পালন কৰে, আপোনালোকে মেক্সিমাম 12,000 পৰা 10,000 টকামান দানা খাব। আৰু যদি আপোনালোকে সম্পূৰ্ণ দানা খুৱাম বুলি ভাবে, তেতিয়াহ'লে আপোনালোকৰ 20,000 মান টকা খৰচ আহিব 100 পোৱালিত। আৰু আপোনালোকে যদি তুঁহগুৰি আৰু ধান খুৱাম বুলি ভাবে, তেতিয়াহ'লে আপোনালোকৰ 12,000 পৰা 10,000 টকা এটা খৰচ আহিব। আৰু আপোনালোকে মেলি থ'ব লাগিব, কিন্তু আপোনালোকৰ বহুত দিন লাগিব। যদি 10,000 টকা বা 12,000 টকা যদি আপোনালোকে পালন কৰি মানে দানা খুৱাই পানি পুহিম বুলি ভাবিছে, বহুত দিন লাগিব। 5 মাহ পৰা 4 মাহ মান লাগি যাব পাৰে বিকিবলৈ। কিন্তু আপোনালোকৰ প্ৰফিটটো চাওক, এতিয়া 10,000 যদি আপোনালোকে দানা খুৱায়, তেতিয়াহ'লে আপোনালোকে এটা হাঁহত যদি 400কৈও বিকে, তেতিয়াহ'লে আপোনালোকৰ 40,000 টকা পাব। 40,000 টকা আপোনালোকে 10,000 দানাত কাটি দিলে আপোনালোকৰ প্ৰফিট থাকিব 30,000 টকা। তেনেধৰণে আপোনালোকে কেলকুলেটাৰটো মাৰিব লাগিব। আৰু যদি আপোনালোকে দানা খুৱায় ধুনীয়াকৈ সোনকালে যদি 3 মাহতে বিকিম বুলি ভাবে, তেতিয়াহ'লে আপোনালোকৰ 20,000 মান টকা দানা খাব আৰু 1.5 কেজি মান ৱেট আহি যাব। আৰু 1.5 কেজি মান ৱেট আহি যোৱাৰ পিছত আপোনালোকে যি বিকিবলৈ যায়, এটা হাঁহত 400 টকাকৈতো পাবই। 400 টকাকৈ পালে 100টা হাঁহত 40,000 টকা, আপোনালোকৰ 20,000 টকা দানাত গ'ল আৰু আপোনালোকৰ 20,000 টকা থাকি গ'ল। আৰু এইখিনি চাওক, সৰু পোৱালিখিনি মোৰ ভাগৰ, ইহঁতৰ আজি 11 দিন হৈছে।
আৰু চীনা পোৱালিকেইটা আজি 6 দিন নে 5 দিন হৈছে, দুটাই আছে চীনা পোৱালি। যিহেতু মই প্ৰথমবাৰ কাৰণে মোৰ মেচিনত দি চাইছিলোঁ ডিম, আৰু ওলালে। মই ভাবিছিলোঁ নোলাব বুলি, কিন্তু মই গম পালোঁ চীনা হাঁহক মানে মেচিনত দিলে হিউমিডিটিটো কিমান ৰাখিব লাগে বা কিমান টেম্পাৰেচাৰ দিব লাগে আৰু কিমান দিনত ওলায়। মই সম্পূৰ্ণ চীনা হাঁহ পোৱালিকেইটা উলিয়ালোঁ, যিহেতু মই গম পালোঁ। আৰু আপোনালোকে চাওক, এইখিনি একদম সম্পূৰ্ণ পিয়ৰ লোকেল পাতি হাঁহ হয়, মই নিজৰ মেচিনৰ পৰা উলিওৱা। আৰু এইখিনি বহুত ভাল জাতৰ হয় পোৱালিখিনি, দেখিব পাৰিছে আপোনালোকে। এইখিনি আজি বয়স হৈছে, এহেঁতৰ বয়স হৈছে আজি 11 দিন, আৰু মই এহেঁতক সম্পূৰ্ণ ষ্টাৰ্টাৰ দানা দি আছোঁ। ভাল কোৱালিটি ষ্টাৰ্টাৰ দানাটো খুৱাই আছোঁ। পি ষ্টাৰ্টাৰটো মই নাই খুওৱা, ষ্টাৰ্টাৰটোৱে খুৱাই আছোঁ। দেখিব পাৰিছে 11 দিন হৈছে। আৰু এনেধৰণে মই হাঁহ কুকুৰা পালন কৰি আছোঁ। আৰু মোৰ কুকুৰা মেচিনৰ পৰা ওলাবলৈ আৰু বেছি দিন নাই, আৰু 3-4 দিনমান আছে। কুকুৰা মোৰ ভাগৰ 100 ওপৰত ওলাব কুকুৰা পোৱালি। আৰু যিহেতু ডাঙৰ কুকুৰাবোৰ মই এতিয়া আপোনালোকক ভিডিঅ'ত দেখাবলৈ মই ডাঙৰ কুকুৰাবোৰ বিকি দিলোঁ, সম্পূৰ্ণ ডাঙৰ কুকুৰা বিকি দিলোঁ। আৰু আমাৰ ইয়াত এতিয়া কুকুৰাৰ দামটো 350 চলি আছে এইটো ছিজনত। যিহেতু এতিয়া 350 চলি আছে, আপোনালোকৰ পিনে কিমান চলি আছে মোক কমেণ্টত জনাব। আৰু মোৰ হাঁহ পোৱালিবোৰ এইবোৰ, আৰু মোৰ কুকুৰা মেচিনৰ পৰা ওলাব এতিয়া 100 মান পোৱালি ওলাব। তাৰপাছত মোৰ আকৌ মই মেচিনত ভৰাম, আকৌ কুকুৰা ভৰাম, মেচিনত দিম। এনেধৰণে মই নিজৰ মেচিনৰ পৰা উলিয়াই আছোঁ। আৰু মোৰ কিনিও আনো মই হাঁহ পোৱালি, কিন্তু কুকুৰা পোৱালি মই কিনি অনা নাই। হাঁহ পোৱালি কিনি আনিছোঁ, দেখিব পাৰিছে আপোনালোকে। এয়া চাওক, কুকুৰা পোৱালিও কিনি আনিছিলোঁ এবাৰমান, প্ৰথমবাৰ। এয়া চাওক, এনেধৰণে মই পালন কৰি ধুনীয়াকৈ এটা ইনকম কৰি আছোঁ। পোৱালিবোৰ দেখিব পাইছে কি ধুনীয়া সুস্থ হৈ আছে। আপোনালোকেও এনেধৰণে হাঁহ কুকুৰা পালন কৰি ধুনীয়াকৈ এটা ইনকম কৰি থাকিব পাৰে।